নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে আপুনি আৰু আপোনাৰ পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত আমাৰ আজিৰ ভিডিঅ' টপিক হ'ল NRC বায়োমেট্ৰিকত ডকুমেণ্টৰ কি পৰিৱৰ্তন হ'ল, আমাৰ কি ডকুমেণ্ট লাগিব বা নালাগিব সেই বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে আপোনালোকক আমি এটা অনুৰোধ জনাওঁ, যদি নতুনকৈ আমাৰ এই চেনেলটোত আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যি ঘণ্টি আইকন আছে সেইটোত ক্লিক কৰি দিব, যাতে আমি যি সময়ত যি নতুন ভিডিঅ' আপলোড নকৰোঁ কিয় সোনকালে আপোনালোকে তাৰ নটিফিকেশ্যনবিলাক পাই যায় আৰু তাতে ক্লিক কৰি আমাৰ নতুন আপলোড কৰা ভিডিঅ'বিলাক দেখিব পাৰে। তো লগতে আমি আমাৰ ছাবস্ক্ৰাইবাৰসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলক ছাবস্ক্ৰিপশ্যনৰ কাৰণে আমাৰ আজি চেনেলটো ইমান গ্ৰথ হ'ল। তো আহক আমি টপিকটো আলোচনা কৰোঁ। চাওক, NRCত বায়োমেট্ৰিকটো দুটা প্ৰচেছত চলি আছে। এটা হ'ল অনলি বায়োমেট্ৰিক আৰু এটা কি আধাৰ জেনাৰেটেড বায়োমেট্ৰিক। আমি এই দুটা ভাগত ল'ব পাৰোঁ। কাৰণ চাওক, যদি আমাৰ কোনো ধৰণৰ এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফ নলয়, অনলি যদি আমাৰ কি NRC যি নটিচ আহিছে সেইটো স্কেনিং কৰি দিয়ে, তেন্তে আমাৰ বায়োমেট্ৰিকটো হৈ যাব আৰু কোনো ধৰণৰ ডকুমেণ্টৰ আমাৰ প্ৰয়োজন নাই। অনলি আমাৰ যি নটিচ আহিছে সেইটো স্কেনিং কৰি দিব অপাৰেটৰে। স্কেনিং কৰি দিয়াৰ ফলত আমাৰ বায়োমেট্ৰিকটো কমপ্লিট হৈ যাব। আৰু যদি আমাৰ সেই কি বায়োমেট্ৰিকৰ সময়ত যদি কোনো ধৰণৰ আইডেণ্টি প্ৰুফ বা এড্ৰেছ প্ৰুফ লয়, তেন্তে কি কৰিব, বায়োমেট্ৰিকৰ কৰাৰ ফলত যেতিয়া NRCত আমাৰ নামটো অন্তৰ্ভুক্ত হ'ব, তেতিয়া আমাৰ নামত কি এটা আধাৰ নাম্বাৰ জেনাৰেট হ'ব। তো চাওক, এইখিনিয়েই পাৰ্থক্য। যদি আমি কোনো ধৰণৰ ডকুমেণ্ট লৈ নাযাওঁ, তেন্তে আমাৰ অনলি বায়োমেট্ৰিকটো হ'ব, তাত কোনো ধৰণৰ পিছত আধাৰ জেনাৰেটেড নহ'ব। আৰু যদি বায়োমেট্ৰিকৰ সময়ত আইডেণ্টি প্ৰুফ, এড্ৰেছ প্ৰুফ বা লগতে ডেট অফ বাৰ্থ প্ৰুফ দিয়ে, তেন্তে পিছত আমাৰ কি আধাৰ এটা জেনাৰেটেড হ'ব, যেতিয়া NRCত সম্পূৰ্ণ NRCটো প্ৰকাশ পাব। আৰু ইয়াতে এটা কথা, যিসকলৰ আধাৰ কাৰ্ড অলৰেডি আছে সিহঁতে কি কৰিব। চাওক, ইয়াতে যিসকলৰ অলৰেডি আধাৰ কাৰ্ড আছে সেইসকলৰতো বায়োমেট্ৰিক যদি কৰাবই লাগে, যদি কৰাবই কয় অফিচাৰে বা LRCৰে, তেন্তে বায়োমেট্ৰিকটো কৰাব। এই ক্ষেত্ৰত তেওঁ ক'লেই হ'ল যে অলৰেডি আমাৰ আধাৰ কাৰ্ড আছে, আমাৰ আৰু নতুনকৈ আধাৰ কাৰ্ডৰ প্ৰয়োজন নাই। তো সেই ক্ষেত্ৰত তাৰ যি NRCৰ নটিচ আহিছে সেই নটিচটো অপাৰেটৰে স্কেনিং কৰি দিব। স্কেনিং কৰি দিয়াৰ ফলত তেওঁৰ নতুনকৈ আধাৰ জেনাৰেট নহ'ব, অনলি বায়োমেট্ৰিকটো হৈ যাব। তো চাওক, মুঠতে কথা এইটোই, যদি আমি এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফ এই দুটাই অপাৰেটৰক দিওঁ, তেন্তে সি যে বায়োমেট্ৰিক কৰাব, বায়োমেট্ৰিক কৰাৰ ফলত আমাৰ আধাৰ এটা আমাৰ নামত জেনাৰেট হ'ব। আৰু যদি আমি অনলি NRCৰ যি নটিচ আহিছে যদি অনলি সেইটো দিওঁ, তেন্তে আমাৰ কি হ'ব, আমাৰ নতুনকৈ আধাৰ জেনাৰেট নহ'ব।